তাতে যিটো ফিল আছিল এতিয়া নাই, এনেই স্কিপ মাৰিব। এতিয়া অসমত তাতে যদি পায় নিশ্চয় এইটো চাব, যদি ভাল হয়। আছে গাৰ্লফ্ৰেণ্ডে মানে কাৰোবাক লাইক কৰে বা ফটোত লাইক কৰে বা কাৰোবাক ফ'ল' কৰে, সেইটো মানে কিনকে গম পাব পৰা এইটো যায় মই বা কাৰোবাক কপি কৰোঁ নেকি? এইখিনি কথা আমি পাছত পাতিম নেকি? মই ইনষ্টাগ্ৰামৰ পৰা লাখ টকাও ইনকাম কৰোঁ আৰু 1 মাহত, কিন্তু মই সেইটো নকৰোঁ। আপোনালোকে এই ক্ৰিয়েটৰসকলে যি স্পনচাৰ কৰে সেইটো টোটেলি স্কিপ কৰি দিব। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ পডকাষ্টৰ আৰু এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত আছে এজন আমাৰে ভাইটি, মোৰে ভাইটি। সি মানে ইনষ্টাগ্ৰামত বহুতো টেক ভিডিঅ'জ বনায়। ইনষ্টাগ্ৰামত কেনেকৈ ভাইৰেল হয় বা কেনেকৈ বেছিকৈ ভিউজ আহে, লাইক আনিব পাৰোঁ। আজি আমি তাৰ লগত সি যে আমাৰ লগত আছে, তাৰ লগত আজি আমি কথা পাতিম। সি আমাক আজি ইনষ্টাগ্ৰামৰ বিষয়ে বহুতো কথা ক'ব। আশা কৰোঁ আপোনালোকে আমাৰ এই পডকাষ্টটো চাই ভাল পাব। আমাৰ এই পডকাষ্টটো শেষলৈ চাব। স্বাগতম জনাইছোঁ তোমাক আমাৰ পডকাষ্টলৈ। বহুত বহুত ধন্যবাদ পডকাষ্টত মোক ইনভাইট কৰাৰ কাৰণে। আৰু জীৱনত যিহেতু প্ৰথম পডকাষ্ট, অলপমান ভয়ো লাগি আছে, ভালো লাগি আছে, চাওঁ কি হয়। আৰু প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ। তোমাৰ কথা কি, ৰঙালী বিহুৰ শুভেচ্ছা। বিহুৰ কাপোৰ চাপোৰ কিনিলা নাই? কাপোৰ মানে আৰু কি, আমি আৰু ক'ত কাপোৰ কিনিম, সৰু থাকাতে বেলেগ, এতিয়া আৰু নাই কাপোৰ চাপোৰ। মানে বিহু বুলি ক'লি মানে তোমাৰ কেনেকুৱা মানে ফিল আহে এনে মনত? আগতে যিটো ফিল আছিল এতিয়া নাই। আগতে যেনেকৈ ঢোল লৈ পেলাই বিহু মাৰিব গৈছিলোঁ, আজিকালি কমি আহি আছে, দিনক দিনে কমি আহিছে। কমি আহিছে। গৈছিলা না আগতে? মানে আমি মানে বেছি দেৰি নকৰোঁ, আমি মেইন টপিকলৈ আহোঁ। আজি যিহেতু আমাৰ আজি মেইন টপিকটো ইনষ্টাগ্ৰামৰ ওপৰত, ইনষ্টাগ্ৰামৰ বিভিন্ন কথা আমি জানিম। মোৰ প্ৰথম কুৱেশ্যনটো এনেকুৱা হ'ব, যদি মই সুধোঁ যে মানে ইনষ্টাগ্ৰামত ধৰা ৰীল বা ৰীলে বুলি ক'লোঁ, ৰীল ভাইৰেল কৰা মানে টিপ 3টা। এতিয়া ৰীল ভাইৰেল মানে এইটো 30% ডিপেণ্ড কৰে কণ্টেণ্টৰ ওপৰত, আৰু 70% মই লাকৰ ওপৰত ডিপেণ্ড কৰা বুলি ক'ম। মানে ধৰি লওক তুমি এটা ৰীল যদি ভাইৰেল হয় ন, মানে ইনষ্টাগ্ৰামে কি চাই, যদি তোমাৰ 10 দিন মানে এটা ৰেগুলাৰ কিবা এটা কণ্টেণ্ট সিহঁতে পাইছে, ধৰি লওক এটা তোমাৰ কিবা এটা পাইছে যে তোমাৰ ইনষ্টাগ্ৰামটো গ্ৰ' কৰি আছে, তো ইনষ্টাগ্ৰামে তোমাৰ সেইটো ৰীল গ্ৰ'য়ে কৰিব। মানে যিখিনি মানুহ তোমাৰ চাই আছিল ন, সিহঁতৰ তাতে মানে ছাজেষ্ট কৰিবই। আৰু যদি কণ্টেণ্টটো ভাল হয়, তেতিয়া তোমাৰ সেই ৰীলটো ভাইৰেল হোৱাৰ চান্স বেছি বাঢ়ি যায়। আৰু টিপছ বুলি ক'লে মই এটাই কথাই ক'ম যে ইনষ্টাগ্ৰামত যদি ৰীল বনায় কোনোবাই, এতিয়া সকলোক চাই বেলেগে কৰিব নালাগে। এতিয়া বেলেগতকৈ বেলেগ কৰিব লাগে। ডিম্পু দাই যেনেকৈ কয় বেলেগতকৈ বেলেগ, তো বেলেগ কৰিব লাগে। এতিয়া মই বাছি লৈছোঁ টেক কেটেগৰী। অসমত টেক কেটেগৰী নায়েই। মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া নাই। এতিয়া বাৰু মোক চাই 2টামান হৈছে বাৰু। তেনেকুৱাই মানে, যদি বেলেগ কণ্টেণ্ট বাছা যায় আৰু সেইটো কণ্টেণ্টৰ ওপৰত কষ্ট কৰা যায়, নিশ্চয় ভাইৰেল হোৱা যায়। তেনেকুৱা কথা। আৰু 2টা টিপ? আৰু 2টা টিপ মানে সেয়ে আৰু ৰেগুলাৰ পষ্ট কৰা। ধৰি লওক এটা দিন ছেট কৰি ল'ব লাগে। এতিয়া মই যেনেকৈ ছেট কৰি লৈছোঁ, আজি দিম, কালি নিদিওঁ, পৰহি দিম, মানে এদিন এৰি এদিন। আৰু এটা টাইমিং ৰাখিছোঁ যে গধূলি 4টাৰ পৰা 4:30 বজাত ভিতৰত। মানে যিহেতু মানুহে সকলোতকৈ বেছি এক্টিভ থাকে ইনষ্টাগ্ৰামত 6টা বজাৰ পিছত, তো 6টা বজাত যিহেতু সকলোৱে ফ্ৰী হৈ যায়, তো তেতিয়া ভাইৰেল হোৱাৰ চান্সটো বেছি বাঢ়ি যায়। আৰু 3 নম্বৰ টিপছটো ক'বলৈ গ'লে ট্ৰেণ্ডিং মিউজিক। সকলোতকৈ বেছি যদি হেৰি হয়, সেইটো হৈছে ট্ৰেণ্ডিং মিউজিক। কাৰণ আজিকালিতো গমেই পায় এইটো। আৰু মই আমাৰ বেছিকেলি অসমীয়া ক্ৰিয়েটৰসকলক ক'বলৈ বিচাৰিছোঁ, চবেই মানে অসমীয়া গানত যিবোৰ ভাইৰেল থাকে সেইবোৰত ৰীল বনাব লাগে। এতিয়া বাহিৰৰ গান যেতিয়া ভাইৰেল, সেইটো ট্ৰেণ্ডিং ছঙত যদি বনায় অসমীয়া ৰীল, তো সেইটো বেছি ছাজেষ্ট নকৰে। এতিয়া আমাৰ অসমীয়া গানত যেতিয়া সিহঁতে বনাব, তেতিয়াহ'লে অসমৰ মানুহখিনিয়ে পাব, আৰু তেতিয়া সিহঁতে লাইকটো পাব, বা তেওঁলোকৰ যিটো ভিডিঅ'ত ভিউজ আহিব সেইটো বেছি আহিব, কাৰণ মানুহে এইটো বুজি পাব। এতিয়া বাহিৰৰ মানুহত যাতে যদি অসমীয়া ভিডিঅ' আহে, এনেই স্কিপ মাৰিব। এতিয়া অসমত তাতে যদি পায় নিশ্চয় এইটো চাব, যদি ভাল হয়। কিন্তু মানে অসমৰ ভিডিঅ' বা অসমীয়া মিউজিকত বনালে এটা সীমাবদ্ধতা থাকি যায়। সীমাবদ্ধতা থাকবোৱে। এতিয়া আমি অসমীয়া ক্ৰিয়েটৰে বেছি এক্সপেক্ট কৰিও লাভ নাই। ধৰি লওক এতিয়া ডিম্পু দাৰে 3 মিলিয়ন হেৰি হৈছে ইনষ্টাগ্ৰামত, তাকো ইউটিউবত 3 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে, কিন্তু এতিয়া যদি বাহিৰত হ'লা কয় 10 মিলিয়নো পাৰ কৰিলে কয়, কিন্তু ডিম্পু দাৰ সীমাবদ্ধতা সিমানতে আছে। তো এইটো হাইষ্ট হয়তো 5 মিলিয়নত গ'লে যাব কোনোবা দিনা। তো তেনেকুৱা সীমাবদ্ধতা চবতে আছে। তুমি এতিয়া অলপ আগতে ক'লা যে মানে ৰেগুলাৰ এটা ইউনিক কণ্টেণ্ট আমি ৰেগুলাৰ যদি পষ্ট কৰি যাওঁ, বা ধৰা নলেজবুল ভিডিঅ' বা ভাল কণ্টেণ্ট, কিন্তু মানে বহুতো মানুহ আছে যিবিলাকে মানে ইউনিক কণ্টেণ্টে বনায়, বহুত কষ্ট কৰে, বহুত ভাল ভিডিঅ' বনায়, নলেজবুল ভিডিঅ' বনায়, কিন্তু তাৰপিছতো তাৰ মানে ৰীলত ধৰক ভিউজ নাই বা হেৰি নাই। সেইবাবে কৈছিলোঁ লাকো ডিপেণ্ড কৰে, 70% লাক ডিপেণ্ড কৰে। এতিয়া ইনষ্টাগ্ৰামৰ কি বা এইটো এতিয়া কোনো ধৰিব নোৱাৰে। এতিয়া মই কেনেকৈ ভাইৰেল হৈ গ'লোঁ এইটো মই নিজে ক'ব নোৱাৰোঁ, সেনেকুৱা কথা। আৰু মই প্ৰথম যেতিয়া ৰীল আপলোড কৰিছিলোঁ, প্ৰথম দিনা মই ভাবছিলোঁ যে এটা টেক কেটেগৰীৰ এটা ৰীল বনাওঁ। প্ৰথমটো বনালোঁ, সেইটো 20,000 মান ভিউজ আহি গ'ল। তাৰপিছত ছেকেণ্ড দিনা বনালোঁ,
সেইদিনাও সেই একে 20,000 তো এনেকৈ যেতিয়া আহি থাকিল মোৰো এটা ভাল লাগি গ'ল তাৰপিছত ময়ো ষ্টাৰ্ট কৰি দিলোঁ আৰু তেনেকৈ এনে ৰিল ভাইৰেল কৰা কিবা ট্ৰিক আছে নেকি ধৰা টেক চেক বা কিবা কিবি ইউজ কৰা নাই ৰিল ভাইৰেল কৰা ট্ৰিক নাই হেছটেগটো সেইটো ক'বই নালাগে হেছটেগ মই ইউজ নকৰোঁ বেলেগ কি ক'ম আৰু বহুতে মানে ইনষ্টাগ্ৰামত ধৰা ফেক ফলোৱাৰ্ছ বাঢ়ে মানে পইচা দিও বাঢ়ে কিছুমান এপো আছে সেই মানে এপবিলাকৰ সহায়ত বা পইচা দি মানে ফেক ফলোৱাৰ্ছ বাঢ়ে একাউণ্টটোৰ ওপৰত মানে কি প্ৰভাৱ পৰে এতিয়া ফেক ফলোৱাৰ্ছ মানে সেইটো ট'টেলি বট একাউণ্ট এতিয়া ফেক ফলোৱাৰ্ছ যিসকলে বাঢ়ায় এইটোতো মানুহে ফ'ল' নকৰে এই কম্পিউটাৰৰ বট একাউণ্টবোৰে ফ'ল' কৰে আৰু যাৰ ফলত ধৰি লওক এই ফেক ফলোৱাৰ্ছে বাঢ়ি ল'লাক এতিয়া 20,000 কৰি ল'লাক ফলোৱাৰ্ছ এতিয়া আপোনাৰ ৰিয়েল ফলোৱাৰ্ছ কিমান আছে 500টা আছে এতিয়া ইনষ্টাগ্ৰামে কি চাব 20,000 ফলোৱাৰ্ছ আছে কিন্তু ভিউজ আহে 20-30টা ক'ত আপোনাৰ ৰিল ভিউজ হ'ব চেনেলটো এনেও আপোনাৰ ডিফেক্ট পৰিবই ফেক ফলোৱাৰ্ছ সেইকাৰণে মই কওঁ ফেক ফলোৱাৰ্ছ বঢ়াব নালাগে যেখানি ফলোৱাৰ্ছ আছে 10টা আছে 20টা আছে সেইখিনিতে আৰু কৰি গ'লে হ'ল ৰিয়েল ফলোৱাৰ্ছ গেইন কৰা টিপ ধৰক সেইটোৱে ৰিল ভাইৰেল হ'লে ফলোৱাৰ্ছ চাব বেলেগ ৰিলত বাহিৰে ধৰক পষ্ট বা আমি পষ্ট দিলিয়ে ধৰক নাই পষ্টটো খুব কম ভাইৰেল পিকচাৰ কোৱালিটি বেছি সেইটোতো লাগবই পিকচাৰ কোৱালিটি চবতে ভাল লাগিব এতিয়া আপলোড এটা হাইষ্ট কোৱালিটি কৰি দিলে হ'ল ছেটিংছত যায় অলৰেডি এইবোৰ টিপছ মই পষ্ট কৰি থৈছোঁ ইনষ্টাগ্ৰামত চালেই হ'ল চবেই আৰু বহুতে মানে ধৰক মানে ইউটিউবত এনেকুৱা বহুত ভিডিঅ' আছে আমি দেখোঁ মানে ধৰক 1K ফলোৱাৰ্ছত স্পনচাৰশ্বিপ বা 500 ফলোৱাৰ্ছত স্পনচাৰশ্বিপ এনেকুৱা দেখায় সেইটোৰ ওপৰত আপুনি কি হ'ব পায় নেকি সঁচাকৈ 1K স্পনচাৰশ্বিপ 1K স্পনচাৰ নাপায় এতিয়া মোৰে আছে 62,500 ফলোৱাৰ্ছ ময়ে স্পনচাৰ পোৱা নাই 1K আৰু কেনেকৈ পাব মানে টু কুৱেশ্যন মোৰ নহয় এই তাৰ আছিল মই কওঁ কাৰোবাৰ যদি ধৰক গাৰ্লফ্ৰেণ্ড মানে ইনষ্টাগ্ৰামত আছে গাৰ্লফ্ৰেণ্ডে মানে কাৰোবাক লাইক কৰে বা ফটোত লাইক কৰে বা কাৰোবাক ফ'ল' কৰে সেইটো মানে কিনকে গম পাব পৰা এইটো মই অলৰেডি এসপ্তাহমান আগত দি থৈছোঁ এই ভিডিঅ'টো আৰু এইটো ভিডিঅ'ত চাগে 2 লাখৰ ওপৰ ভিউজ আহি গৈছে অলৰেডি মানে এটা অপশ্যনেই আছে ছুপাৰ ভিজন বুলি ইনষ্টাগ্ৰামত সেই ছুপাৰ ভিজনটো আপুনি যেতিয়া কৰিব যেতিয়া আপুনি গাৰ্লফ্ৰেণ্ডে সেইটো একচেপ্ট কৰিব তেতিয়া সকলোখিনি দেখা পাব কাক লাইক কৰে নকৰাকৈ একো বেলেগ সেই নাই একচেপ্ট কৰিব লাগিব একচেপ্ট যদি তেওঁ নকৰে আপুনি আপোনাৰ এইটো ওপৰত কথা মনে আনি পেলাই একচেপ্ট কৰাই দিয়ক নিজৰ ওপৰত তুমি যিবিলাক মানে ধৰা আমি তোমাৰ ইনষ্টাগ্ৰামতো মই দেখছোঁৱে যে ইনষ্টাগ্ৰামৰ ওপৰতে ভিডিঅ' আছে চব তো মানে তুমি এইবিলাক ভিডিঅ' বনোৱা ইনস্পিৰেশ্যনে হওক বা ধৰা তুমি ক'ৰ পৰা শিক বা কাৰোবাক কপি কৰা নেকি আচলতে কপি বোলা বস্তুটো মোক বহুতে কয় আৰু টেক বস্তুটো তেনেকুৱাই কপিয়ে চলিব টেক বোলা নহয় ভ্লগতো চলে চব কণ্টেণ্টতে কপি আছে কিন্তু বিশেষকৈ যিটো টেক কেটেগৰী আছে সেইটোত কপি চলিবই কাৰণ টেক বস্তুটো এনেকুৱা যে ইনষ্টাগ্ৰামটোতো মোৰ মামাৰ বা পেহাৰ নহয় যে ইনষ্টাগ্ৰামত কিবা এটা টিপছ বা ট্ৰিক্স আহি গ'লে মোক ফোন মাৰিব যে বিকাশ এটা টিপছ আছে তই দি মানুহক সেনেকুৱা বস্তু নহয় এতিয়া ইনষ্টাগ্ৰামে যেতিয়া এটা নতুন আপডেট আনিব সেইটো কথা চবেই গম পাব টেক ক্ৰিয়েটৰে আৰু টেক ক্ৰিয়েটৰৰ কামেই হৈছে মানুহক জনোৱা এতিয়া আমাৰ অসমীয়া মানুহে হয়তো কোনোবাই হিন্দী বুজি পায় কিন্তু অসমীয়াত নাছিল কাৰণে মই এইটো ট্ৰাই কৰিছোঁ যাতে মানুহক অসমীয়াত বুজাব পাৰোঁ কথাখিনি এইখিনি কথা আমি পাছত পাতিম নেকি বৰ্তমান মানে যোনটো এটা ইনষ্টাগ্ৰামৰ এটা জাৰ্ণি সেই জাৰ্ণিটো তুমি কেনেকৈ ষ্টাৰ্ট কৰলা এইটো জাৰ্ণি বহুত আগৰে ইনষ্টাগ্ৰামৰ বুলি নহয় এতিয়া মোৰ এই ছ'চিয়েল মিডিয়া জাৰ্ণিটো বহুত আগৰে যেতিয়া মই ক্লাছ 7ত আছিলোঁ তেতিয়া আমি কেইজনমান লগ আছিলোঁ তেতিয়া খুব পপুলাৰ আছিল আমাৰ বেতালদা আৰু নিপুদা সিহঁতৰ ভিডিঅ' অলাকৃজিত আমি চাইছিলোঁ তেলচুৰা ভিডিঅ' চাইছিলোঁ তাৰপিছত আমি গোটেইকেইটা লগে মিলি ভাবিছিলোঁ যে এটা চেনেল খোলোঁ ইউটিউবত তো তাৰপিছত আমি এটা ইউটিউব চেনেল খুলিছিলোঁ যাৰ নাম আমি আছাম কমেডি ফ্ৰেণ্ডছ ৰাখিছিলোঁ আৰু সেইটো চেনেলত আমি বহুত ভিডিঅ' দিছোঁ 150টাৰ ওপৰত দিছোঁ আৰু তেতিয়া না এডিটিং জানিছিলোঁ না কিবা জানিছিলোঁ নাই আৰু ভিডিঅ' বনাব লাগে আৰু পষ্ট কৰিব লাগে সেনেকৈ কৰাতে একদিন কি হৈ গ'ল চেনেলটো ডিলেট হৈ গ'ল মানে যিহেতু জানাই নাছিলোঁ আকৌ নহয় ইউটিউবৰ কথা কৈছোঁ মই ইউটিউব জাৰ্ণিৰ পৰা ইনষ্টাগ্ৰামটোত যাম বাৰু মানে তাৰপিছত এনেকৈ ডিলেট হৈ গ'ল এইটো তাৰপিছত আৰু ভাবিলোঁ যে নাই এইটোতে হাৰ মানা নহয় তাৰপিছত আৰু ক্লাছ 8ত মানে 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে ডিলেট হৈ গ'ল ক্লাছ 8ত আৰু এটা চেনেল ষ্টাৰ্ট কৰিলোঁ যিটো মই অকলে ষ্টাৰ্ট কৰিলোঁ এইটো 703 মোৰ এতিয়া মনত আছে 703 হোৱাৰ লগে লগে সেইটো মানে হেৰি হৈ গৈছিল ইউটিউবে ডিলেট কৰি দিছিল তাৰপিছত আৰু এনেকৈ মই দ্বিতীয় চেনেল এটা খুলিলোঁ ইউটিউবত সেইটোত ভাবিলোঁ যে নিজাকৈ এটা ঘৰতে বনোৱা যাওক তাৰপিছত মই এই কুইজৰ ওপৰত ভিডিঅ' বনোৱা কৰিলোঁ সেইটোতো প্ৰায় 100 মান দিলোঁ 500 মান ছাবস্ক্ৰাইবাৰ হ'ল সেইটোও ডিলেট মানে ডিলেট হৈ গ'ল তাৰপিছত আৰু কেইমাহমানৰ কাৰণে ডিম'টিভেট হৈ গ'লোঁ তাৰপিছত আৰু মই কি কৰিলোঁ যে এজন লগ আছিল মোৰ চিন্ময় নামৰ তো আমি তেতিয়া খুব পপুলাৰ আছিল ফ্ৰী ফায়াৰ খুব পপুলাৰ হৈছিল তাৰপিছত সি আৰু মই মিলি এটা চেনেল খুলিলোঁ
আছাম গেমিং বুলি আৰু সেইটো চেনেলত প্ৰায় 14,300 ছাবস্ক্ৰাইবাৰ কৰিলোঁ সেই চেনেলটোত কষ্ট কৰি 2 বছৰ ৰেগুলাৰ ভিডিঅ' দিছোঁ মই কৰোণা টাইমৰখিনি মানে সি যিহেতু আছিলোঁ কিন্তু সি ইমান ভিডিঅ' দিয়া নাছিল মানে চেনেলটোৰ 20% ভিডিঅ' সি দিছে 80% মই দিছিলোঁ সেনেকৈ মই 14,000 বনালোঁ তাৰপিছত মনিটাইজেশ্যনো হ'ল তাৰপিছত কি হ'ল লাহে লাহে গেমিংটো ডাউন হৈ গ'ল গেমিংটো ডাউন হোৱাৰ পিছত মানুহে ভ্লগিংটো বেছি উঠি গ'ল তাৰপিছত ভাবিলোঁ যে গেমিং চেনেলটোৱে ভ্লগিঙলৈ কনভাৰ্ট কৰি দিওঁ তাৰপিছত চেনেলটোৰ নাম চেঞ্জ কৰি বিকাশ চিনিও ভ্লগছ ৰাখি দিলোঁ সেইটো চেনেল এতিয়াও আছে তাৰপিছত ভ্লগছ বনালোঁ তাতে নাই কিন্তু ভ্লগবোৰ ইমান নচলিল আহে 1K 2K 3K ভিউজ আহে গেমিঙৰ আছিল তাৰপিছত যিহেতু কনভাৰ্ট কৰি দিলোঁ তাৰপিছত এই ভিউজ নাহিলেতো আৰু মনিটাইজেশ্যনো কৰিছিলোঁ $20 হৈছিল ইউটিউবত যিহেতু পে'মেণ্ট পাব লাগিলে $100 কমপ্লিট কৰিব লাগে তো $20 হৈছিল তাৰপিছত আৰু এনেকুৱা হ'ল যে বাদ দিয়া আনে হৈ গ'ল মানে এতিয়া ভ্লগিং বস্তুটো ক'ৰবাত সেইটো 2,000-3,000 মানে সীমাবদ্ধ হৈ যায় আৰু তাৰে ওপৰত নাহে কিন্তু হাইষ্ট এটা ভিডিঅ'ত ভিউজ আহিছিল সেইটো ফিজিক্স বেলাৰ ওপৰত আছিল যেতিয়া ফিজিক্স বেলাৰ গুৱাহাটী চেণ্টাৰটো গৈছিল তো মই গৈছিলোঁ তাতে সেইটো ভিডিঅ'ত 80K প্লাছ ভিউজ গৈছিল বহুতখিনি ছাবস্ক্ৰাইবাৰ পাইছিলোঁ সেইটো ভিডিঅ'ৰ পৰাই তাৰপিছত এনেকৈ আৰু ইউটিউবো ডাউন হৈ গ'ল তাৰপিছত আৰু 6-5 মাহমান মই গেপে দিলোঁ তাৰপিছত মাইণ্ডত আহিল যে ইনষ্টাগ্ৰামতো ভিডিঅ' বনাব পাৰি অকল ইউটিউবে নহয় ইনষ্টাগ্ৰামতো চালোঁ আগৰ ৰিল চাই থকা যায় তাৰপিছত ভাবিলোঁ যে অসমত কি ৰিল নাই কোনটো কেটেগৰীত ৰিল নাই তাৰপিছত ভাবিলোঁ যে টেক কেটেগৰীত নাই আমাৰ অসমত তো টেকটোৱে ট্ৰাই কৰি চাওঁ যদি চলাই নি থাকিম যদি নচলে বাদ দিম আৰু এনেকৈ টেক বনাই আছোঁ এতিয়া টেক চলি আছে বৰ্তমান 62,500 ফলোৱাৰ্ছ আছে তুমি মানে অলপ আগতে কৰা তোমাক বহুতে কপি কৰা বুলিও কয় মানে যাই তোমাক কপি কৰা বুলি কয় তেখেতসকলক আৰু তুমি মানে যাই তোমাক এনেকুৱা কমেণ্ট কৰে মানে তুমি সেই কমেণ্টৰ লগত মানে কেনেকৈ সেই কৰা ডিম'টিভেট হৈছা নেকি আচলতে এতিয়ালৈকে মোক যিমান কমেণ্ট আছে প্ৰায় 3-4 লাখমান কমেণ্টে আহিছে অৱশ্যে নাই 3-4 লাখ টকা বান্ধ বাবু বহুত হৈ গৈছে এতিয়ালৈকে মোৰ যিমান কমেণ্ট আহিছে এতিয়ালৈকে যিমান ভিডিঅ'ত যিমান ভাইৰেল হৈছে প্ৰতি এটা কমেণ্টৰ ৰিপ্লাই কৰোঁ হয়তো বেয়া হ'ব পাৰে সেইটো ভাল হ'ব পাৰে বেয়াটোকো মই ভালকৈ ৰিপ্লাই দিওঁ মানে তাক সি মোক গালি দিছে মই তাক গালি নেদাওঁ মই তাক ভালকৈ বুজাই দিওঁ যে কথাটো এনেকৈ ভাই এইটো ছিষ্টেমত আৰু কপি কথাটো এনেকুৱা বস্তু মই ক'লোৱে অলৰেডি টেক বস্তুত কপিটো চলিবই টেক বস্তু নিজে ক্ৰিয়েট কৰা বস্তু নহয় আৰু বহুতে কি কৰে 5 মাহ 6 মাহ আগৰ ভিডিঅ' চাব বহুতে 5 মাহ 6 মাহ আগৰ ভিডিঅ' চাই পেলাই আজি কমেণ্ট কৰে কয় এইটো ভিডিঅ' এইটো ট্ৰিক মই আগতে জানো আৰু এইটো 6 মাহ 7 মাহ আগৰ ভিডিঅ' কিন্তু সিহঁতে সেইটো মাথাত নাহে কিন্তু আজি আহি পেলাই কমেণ্ট কৰে যে মই এইটো আগতে জানো সেইটো মই অলৰেডি 6-7 মাহ আগতে সেই ভিডিঅ'টো পষ্ট কৰিছোঁ তেনেকুৱা তুমি মানে কেতিয়াবা ধৰা চেষ্টা কৰোঁ না যে মানে আজি কপি নকৰোঁ আজি মানে নিজৰ এটা কিবা ক্ৰিয়েট কৰি কেনে বনাম তেনেকুৱা কেতিয়াবা চেষ্টা কৰোঁ না বা কৰবা না পিছতো চব ভিডিঅ' কপি নহয় বাৰু মানে কপি কি মানে কণ্টেণ্টটোৱে যে এইটো ট্ৰিক আহিল সেই ট্ৰিকটো নিজৰ কি ছিষ্টেমত আমি হেৰি কৰিব পাৰোঁ এতিয়া একজেক্ট বনালেতো নচলে নিজৰ এটা ক্ৰিয়েটিভিটি লাগব এতিয়া মই ৰিচেণ্টলি এটা ভিডিঅ' পষ্ট কৰিছোঁ য'ত মই ট্ৰেক্টৰ এখনে মাটি বেল থকা দেখাইছোঁ ঘৰত মাটি বেল দেখাতে মই এখন কাগজ পোৱা দেখাইছোঁ তাতে 3টা টিপছ লেখা আছে ইনষ্টাগ্ৰামৰ সেই টিপছকেইটা বুজাইছোঁ মানে তেনেকুৱা টাইপত এই ৰিচেণ্টলি এটা মই ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ'ত কণ্টেণ্টটো বেলেগ আছিল কিন্তু মই সেইটো বেলেগ টাইপত বনাইছোঁ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ বস্তুটো হেৰি কৰি দিছোঁ এড কৰি দিছোঁ যাতে ভিউজ আহে এটা নৰ্মেল কাৰোবাৰ ওপৰততো চেকিং কৰিবলৈ ছুপাৰভিজনটো ইউজ কৰিবা এতিয়া যেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ওপৰত কথাটো ক'ম না তেতিয়া আৰু বেছি ভিউজ হোৱাৰ চান্স আছে কাৰণ বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক চেণ্ড কৰি দিব গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক চেণ্ড কৰি দিব এনেকুৱা কথা যিহেতু এতিয়া ধৰা ছেকেণ্ড চেমত পঢ়ি আছ তো কলেজো আছে পঢ়া পাতিও আছে তো ঘৰত মানে এইবিলাক ভিডিঅ' বনাই থাকিলে ঘৰৰ মানুহে কিবা কয় না ছাপৰ্ট কৰে না কি কয় ঘৰৰ মানুহ মানে আজি দেখাই পেলাক আজি ভিডিঅ' বনোৱা বহুত 7 বছৰে হৈ গ'ল এই ক্লাছ 7তে যি তেতিয়া আকৌ জানা নাছিলোঁ তেতিয়া প্ৰেক্টিকেলি ভিডিঅ' বনাই আছোঁ তো ঘৰৰ মানুহ মানে পঢ়াটো ঠিকে চলি আছোঁ এপ্লাই ভিডিঅ' বনাই আছোঁ আৰু এটা কুৱেশ্যন ভাল কুৱেশ্যন এটা মনত পৰিছে যে মানে ৰিল বনাওঁ আপা আৰু আপিৰ মাজত ডিফাৰেঞ্চটো কি এতিয়া ৰিল বনোৱা আপা আৰু আপিৰ ডিফাৰেঞ্চ বুলি ক'লে এতিয়া ল'ৰা এটাই ৰিল বনালে ধৰি লওক ল'ৰা এটাৰ 20,000 ফলোৱাৰ্ছ কৰিলে ল'ৰা এটা আৰু ল'ৰাটোৰ 20,000তকৈ ছোৱালীটোৰ লাখ ফলোৱাৰ্ছ পাৰ হৈ যাব মানে ল'ৰাই ফলোৱাৰ্ছ গেইন কৰাটো বহুতেই কঠিন কিন্তু ছোৱালীৰ এইটো সলকানে হৈ যায় এইটো মানে মানুহৰ মেণ্টেলিটিয়ে ছোৱালী এজনী আহিছে লাইক কৰিছে ফ'ল' কৰিছে সেইটো এতিয়া আমাৰ ল'ৰাগিলাই মেণ্টেলিটিটো চেঞ্জ কৰিলে হ'ল মানে যাৰ কণ্টেণ্ট ভাল লাগে তাক ফ'ল' কৰিলে হ'ল সেনেকুৱাই এতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত সেই ডিফাৰেঞ্চ এইটো আমাৰ ল'ৰাবিলাকৰ মেণ্টেলিটি আৰু আমিতো ছোৱালী ফ'ল' দিয়ে থাকে
ফিউচাৰ প্লেনিং কি মানে ইনষ্টাগ্ৰামটো ধৰা এইটোতো সেইটো বস্তু নহয় যে সদায় থাকিয়ে যাব বা ক'বাতো নৰহ কেতিয়া কি হৈ যায় তো এইটো যদি কিবা কাৰণত নহয় যায় তোমাৰ ফিউচাৰত তুমি কি কৰিম বুলি ভাবছা এতিয়া যেতিয়া নোহোৱা হ'ব তেতিয়া ভাবিম বাৰু, এতিয়াতো ভাবা নাই। আৰু এতিয়া মানে পঢ়াটো চলাই আছোঁ, লগতে ইনষ্টাগ্ৰামটো চলাই আছোঁ। এতিয়া ইনষ্টাগ্ৰামটো কিবা হ'লে সেনেকুৱা নহয় যে মই চাকৰি নকৰোঁ, চাকৰিৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছোঁ, কিন্তু ভিডিঅ'ৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছোঁ, তেনেকুৱা কথা। দুটাতে চাই আছোঁ, কোনোবা এটা নহ'লে কোনোবা এটা কৰিবই লাগিব। চাকৰি মানে তেনেকুৱা নহয়, মানে পঢ়াটো পঢ়ি যাই আছোঁ, কিবা এটা কৰিব লাগিব। এনেই বিজনেছ কৰিম বুলি ভাবিছোঁ অলপমান। নাই ডাইৰেক্ট নাই। ছেকেণ্ড অপশ্যন লাগে, চব বস্তুতে ছেকেণ্ড অপশ্যন লাগে। এতিয়া ফাৰ্ষ্ট অপশ্যনটো যদি নহয় অভিয়াছলি ছেকেণ্ড অপশ্যন যাবই লাগিব, আৰু ছেকেণ্ড অপশ্যনটোৰ প্ৰিপেৰেশ্যনটো আগতে কৰি থ'ব লাগিব। তেনেকুৱা মোৰো সেই আছে আৰু ভাবি থৈ দিছোঁ অলপমান, কিন্তু ইমান আৰু পাব্লিক নকৰোঁ এইটো বস্তু। তোমাৰ মানে ইনষ্টাগ্ৰামৰ পৰা স্পনচাৰশ্বিপটো পোৱাই চাগে, আৰু মানে ইনকে মান্থলি কিমানমান ইনকাম হয়? এতিয়া মান্থলি ইনকাম মোৰ এই 2-3 মাহ মান আগৰ পৰাই এটা আৰু নৰ্মেল এটা স্মাৰ্টফোন ল'ব পৰা হৈছোঁ আৰু স্পনচাৰশ্বিপৰ পৰা। আৰু ইচ্ছা কৰিলেতো মই ইনষ্টাগ্ৰামৰ পৰা লাখ টকাও ইনকাম কৰোঁ আৰু 1 মাহত, কিন্তু মই সেইটো নকৰোঁ। মানে ইনষ্টাগ্ৰামত খুব ফেক এপগিলাৰ প্ৰমোশ্যন পায়, খুব দেই, বহুতে কৰে অসমত, কিন্তু মই নকৰোঁ। কাৰণ মই এজন টেক ক্ৰিয়েটৰ, আৰু মই ভাবোঁ যে মানুহক ফেক বস্তু প্ৰমোট কৰি পেলাই নিজে ধনী হোৱাটো বেয়া কথা। বহুতে বেটিং এপৰ প্ৰমোশ্যন কৰে, কিবা কৰে, কিন্তু মই নকৰোঁ সেইটো বস্তু। এতিয়া বহুতে আহিলাক কিবা এটা গেম, সেইটো গেমৰ কথা ক'লাক, তেনেকুৱাকৈ বহুত টকা ইনকাম কৰিব পাৰে, বহুত টকা দিয়ে সিহঁতে। 20-30 হাজাৰ টকা দি দিয়ে এটা স্পনচাৰ, 50 ছেকেণ্ডৰ ভিডিঅ', কিন্তু মই ৰিয়েলবোৰে কৰোঁ 3-4 হাজাৰ টকাতে কৰোঁ। যিসকল ধৰা ইনফ্লুৱেঞ্চাৰ বা ইনষ্টাগ্ৰামত ফেমাছ টাউন, ধৰা তোমাৰ যোৱা কিছুমান এপ থাকে না, এতিয়া ক'লাই তুমি তাৰ প্ৰমোশ্যন কৰে, তুমি তেখেতসকলক কি ক'বা? মানে এটা যিহেতু আমাৰ মানুহখিনি বিশ্বাস কৰি পেলাই ফ'ল' কৰিছে, আমাৰ ফলোৱাৰ্ছখিনি, সিহঁতৰ যাতে আমি বিশ্বাসটো ভাঙিব নালাগে। এতিয়া ফেক বস্তু প্ৰমোট কৰা দিয়াৰ লগে লগে সিহঁতৰ এটা মেণ্টেলিটি আহি যাব, সেইটো সঁচাকৈ পইচা পায় নেকি, তাৰপিছত সিহঁতে ট্ৰাই কৰিব চেষ্টা কৰে, আৰু ট্ৰাই কৰিলে পইচাগিলা হেৰায়। মই অডিয়েঞ্চখিনিকো ক'ব বিচাৰিম যে আপোনালোকে এই ক্ৰিয়েটৰসকলে যি স্পনচাৰ কৰে সেইটো ট'টেলি স্কিপ কৰি দিব, সেয়ে আৰু। লাষ্টত যিহেতু আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ আজি, শেষত কিবা ক'বা নেকি আমাৰ অডিয়েঞ্চক? বেলেগ একো নকওঁ, যদি কোনোবাই ইউটিউবত আহিব খোজে বা ইনষ্টাগ্ৰামত আহিব খোজে, অলপমান কণ্টেণ্টটো বেলেগতকৈ বেলেগ ৰাখিলেই হ'ল। আৰু এনেকুৱা নহয় যে আজি কৰিম 1 মাহত যদি ছাকচেছ নাপাওঁ বাদ দিম, তেনেকুৱা নহয়। মই আজি 7 বছৰে এটি চেষ্টা কৰিছোঁ, সিমানো ছাকচেছ পোৱা নাই, কিন্তু মান্থলি এটা মই নৰ্মেল এণ্ড্ৰইড ফোন এটা ল'ব পৰা হৈছোঁ এতিয়া। মানে নিজৰ খৰচখিনি ওলাব পাৰোঁ, কলেজক আহিব লগা হ'লে ফেমিলিক পইচা খুজিব নালাগে। এতিয়া গাড়ীত তেলখন ভৰাবলৈ খুজিলে ফেমিলিক পইচা খুজিব নালাগে। ক'ৰবাত ফাংচন চাব গৈছোঁ, ঘুগনি খাবলৈ, পাপৰ খাবলৈ ফেমিলিক পইচা খুজিব নালাগে, নিজৰ পইচাৰে চলি আছোঁ। সেনেকৈ মানে ফেমিলিক হেল্প কৰি আছোঁ অলপ চলপকৈ। এতিয়া যিহেতু মোৰ ভাল এটা ছেটআপ নাই, মানে ঘৰৰ এটা কোণাত, আৰু আমাৰ যিহেতু মাটিৰ ঘৰত অলপমান দিগদাৰো হয়, মানে বেকগ্ৰাউণ্ড বহুত চাউণ্ড আহে। তো মই ভাবছোঁ যদি অলপ ক'ৰবাত পইচা পাওঁ জমা চমা কৰি এটা ছেটআপ বনাম, যাতে বাহিৰৰ নইজখিনি নাহে, আৰু যাতে এটা কোৱালিটি কণ্টেণ্ট মানুহক দিব পাৰোঁ। সেইটোৱে ফিউচাৰ প্লেনিং মোৰ হিচাপত। পইচা একো নাই, খালি মানুহক ভাল কণ্টেণ্ট দিব পাৰোঁ, সেইটোৱে মোৰ ফিউচাৰ প্লেনিং। আমাৰ এই পডকাষ্টটোত অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ। আমাৰ এই পডকাষ্টটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আমাৰ এই পডকাষ্টৰ এপিছ'ডটো যদি আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, আমি আৰু নতুন ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাওঁ, গতিকে ছাবস্ক্ৰাইব কৰক। এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।